বিশ্বনাথৰ পাভৈ পথৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা শুক্ৰবাৰে সন্ধিয়া প্ৰায় 9 মান বজাত বিশ্বনাথৰ লেহুগাঁও সমীপৰ চাইলেণ্ডযুক্ত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা লখিমপুৰ দিশে গৈ থকা দ্ৰুতবেগী ক্ৰেতা AS01FJ0315 বাহনে বিশ্বনাথ নগৰৰ পৰা পাভৈ দিশে গৈ গ্ৰেণ্ড আইটেন AS12Y8440 বাহনত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। গ্ৰেণ্ড আইটেন গাড়ীগৰাকী গুৰুতৰভাৱে আহত হয়, আনহাতে ক্ৰেতা বাহনত থকা 4গৰাকী ব্যক্তিও আহত হয়। ঘটনাস্থলীত বিশ্বনাথ আৰক্ষী উপস্থিত হৈ আহতক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আইটেন বাহনৰ গৰাকী উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে। দোকানৰ পৰা খবৰটো পাই মানে আহি দেখিছো এইখন জেগাৰ এই ডিভাইডাৰ এয়া ভাঙি ক্ৰেতা এখন দেখিছো ইয়াত সোমাই আছে এখন আৰু 3ডাল স্পীড ব্ৰেকাৰ। মই ইয়াত ৰাতিপুৱাৰ পৰা যেতিয়াই মই এফালে অহা যোৱা কৰি থাকো দেখো যে এইফালৰ পৰা অহা গাড়ীখিনিয়ে এই 3ডাল স্পীড ব্ৰেকাৰ কোনো নেমানে। এখন সামান্য ক্ৰেতা চলাই অহা বা এই টিয়াগো তেনেকুৱা গাড়ী চলাই অহা মানুহেও ইয়াত স্পীড ব্ৰেকাৰটো নেমানে দেই। কোনোবা সময়ত এনেকুৱা মন যায় বাঁহেৰে ইহঁতৰ মূৰ ফালি দিম নেকি, তেনেকুৱা মন যায়। এইটো এটা বিজি ৰোড, সেইটো চাব লাগে নালাগে বা মহামূৰ্খ মানুহ নেকি? তাত যে এই যে জ্বলি থাকে যে লাইট এটা যে এইটো ইমান দূৰত ইমান কিলোমিটাৰ তাত লিখা থাকে, সেইটো সিহঁতে যোনে গাড়ী চলাই আহে সেইটো সামান্য এটা জ্ঞান থাকিব লাগে। এয়া চাওক তেজ যিজন এইফালৰ পৰা আহিছিলে তেওঁ লাহে লাহে আহিছে, তেওঁ সেইটো যিটো স্পীডত আহিছে তেওঁ স্পীডটো চাগে মনিবই নোৱাৰিলে, আহি ঘপকে মাৰি দিলে, লেফ্ট চাইডে মাৰিছে। কিন্তু যিজন চালক তেওঁৰ মূৰ এফাল ফাটি গৈছে। এয়া চাওক মই গামোচাৰে বান্ধি দিছো, এনেকুৱা অৱস্থা হৈছে মানুহজনৰ। ক'ৰ নাজানো, এইখন এই খাৱৈত পৰি আছে, এইখন চাওক এই খাৱৈত পৰি আছে এইখন। এইটো ভাঙি ইয়াত পৰি আছে। এইটো ডিভাইডাৰ কোনো পধ্যে নেমানে কোনেও। আৰু ইয়াত কত বছৰ হ'ল কৈ থকা। এবাৰ ইয়াত আমাৰ সংগঠন ওলাই পেলাই ইয়াত প্ৰতিবাদো কৰা হৈছিলে, কিন্তু কোনো ইয়াত কোনো ধৰণৰ মানে ব্যৱস্থা নললে দেই। আৰু অৰুণাচলৰ গাড়ী বিলাক যেতিয়া আহে এইটো ৰেজিষ্ট্ৰেশ্যন AS01 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ একদম ৰাজধানী স্পীডত যায়, হয় নে নহয়? এয়া চাওক হাতত তেজ আছে, এয়া চাওক যিজনৰ মূৰ ফাটিছে এয়া চাওক। ওখ দিব লাগে, মানে এনেকা ওখ দিব লাগে যে মানে পাৰ হওঁতে সিহঁতৰ লাগে 10 মিনিট লাগক 15 মিনিট লাগক। নহয়, এইটো ৰাস্তা মানে এইটো এনেকুৱা মুকলি হলে নহবই, নচলিবই, বহুতৰ জীৱ যাব। প্ৰতি মাহে মাহে এনেকুৱা ঘটনা হৈ আছে দেই। সেইকাৰণে প্ৰশাসনক এটা অনুৰোধ জনাইছো যাতে এই ৰাস্তাটো হয় ব্লক কৰি দিয়ক, নহয় এইটো কিবা ডিভাইডাৰ দিয়াৰ মানে ফ্লাইঅভাৰ দিয়াৰ ব্যৱস্থা এডাল কৰক, ফ্লাইঅভাৰৰ ব্যৱস্থা কৰক, নহলে কিন্তু ইয়াত এইটো ঘটনা হৈয়ে থাকিব। মই মানে মোৰ ইয়াতে দোকান আছে ওচৰতে হা, মই দোকানত আছিলো আৰু তাৰপিছত মই মানে কি তাতে আছিলো, মই এইফালে চোৱা নাই, বহুত ডাঙৰকে শব্দ এটা শুনিলো। শব্দটো শুনি দেখিলো যে গাড়ী একদম মানে এক্সিডেণ্ট হ'ল আৰু তাৰপিছত ইয়াত দৌৰি আহিছো মই। সেইখন গাড়ী কি ক্ৰেতা আছিলে, সেইখন পুৰা মানে ধোঁৱা ওলাই আছে। মই এইখন জ্বলি মেলি গ'ল নেকি এনেকে বুলি ভাবিছো। তাৰপিছত ইফালে এখন দেখিছো চাইডত পুৰা গুচি গ'ল গাড়ীখন, মানে পুৰা এক্সিডেণ্ট হৈছে। আৰু ক্ৰেতাখন মানে গুৱাহাটী চাইডৰ পৰা আহি আছিলে, আৰু এইখন গাড়ী আপোনাৰ হেৰি হ'ব আইটেন হয়, গ্ৰেণ্ড আইটেন। এইখন আমাৰ চাৰিআলি ফালৰ পৰা আহি আছিলে, পাভৈ ৰোড এনেকে পাভৈলৈ যাব। আৰু তাৰপিছত আহি পেলাই মানে কি ক্ৰেতাখন বহুত স্পীডত আছিলে, এনেকুৱা মানে গাড়ীখন এনেকে উৰি গৈছে নহয়, উৰি গৈ পেলাই পুৰা খালত সোমাইছে গাড়ীখন গৈ পেলাই। তাৰপিছত এইখন গাড়ীত যে মাৰিছে এই মানুহজন মানে ক'ব নোৱাৰো আৰু কি হয়, তেখেতটো ভালেই হওক, কিন্তু এখেতৰ পুৰা মাথাটো ফালি গৈছে এনেকে। আৰু সিফালে ক্ৰেতাৰ 4জন মানুহ আছিলে, মানুহ কেইজনৰ একো হোৱা নাই। মই দৌৰি মই প্ৰথম আহিছো কি মানে ভাবিছো যদি ফচি মেলি আছে মই যদি উলিয়াব পাৰো সেই বুলি ভাবি মই আহিছো। অহাৰ আগত পিছ চাইডৰ পৰা মানুহ এজন অলৰেডি ওলাই আহিছে, ওলাই আহি পেলাই কৈছে যে তেখেতক উলিয়াওক। তাৰপিছত মই যেতিয়া নেকি প্ৰথমৰ দৌৰখন খুলিছো তেতিয়া 2জন মানুহ আছে, মই সুধিলো, কৈছে যে আমি ঠিকে আছো। তাৰপিছত মই সিফালে ঘূৰি আহিলো, তাৰপিছত সিজন মানুহ 4জন আছিলতো, আগফালে 2জন আছিলে অলৰেডি, পিছফালৰ পৰা এজন ওলাই আহিলে। তাৰপিছত এনেকে ঘূৰি আহি মই সিজনক চাইছো, তেখেতো ইমান এটা ইনজাৰ্ড হোৱা নাই, কিন্তু আহি পেলাই চাইডত এনেকে ওলাই পৰি আছে। বাকী এখেতক মই কি কৰিলো মানে আমি এতিয়া উঠাই মেলি পেলাই পঠিয়াই দিছো হস্পিটেল। তেখেত কিন্তু বহুত চিৰিয়াছ হৈ আছে। বহুত অভিযোগ আছে যে এইখন আচলতে খুব স্পীডত গাড়ী চলাই, স্পীড ব্ৰেকাৰ থকাৰ পিছতো এইখনৰ কিবা ক'ব নেকি, যিহেতু আপুনি দিনটো প্ৰত্যক্ষ কৰি থাকে? মানে কি হ'ল, এতিয়া ধৰক এইটো মেইন হাইৱে হয়, 4 লেন হয় তাতে, ঠিক আছে। গাড়ীবোৰ ইফালৰ পৰাও আহে, লখিমপুৰ গহপুৰ চাইডৰ পৰা, আৰু গুৱাহাটী এইফালে তেজপুৰ চাইডৰ পৰা আহে। কি হয় কি গাড়ীবোৰ বহুত স্পীডত আহে, আৰু চব গাড়ীয়ে গম নাপায় যে স্পীড ব্ৰেকাৰ আছে বা এটা পইণ্ট এটা আছে।
ঠিক আছে, সেইটো কাৰণে কি হয় গাড়ীবোৰ স্পীডত আহে 90 100 প্ৰায় এনেকে আমি দেখো গাড়ীবোৰ বহুত স্পীডত আহে। মানে কাহিনীটো হ'ল যে যোনবোৰ মানুহ পুলিচ পইণ্টৰ ফালৰ পৰা বা পাভৈ ফালৰ পৰা আহে তেখেতসকল মানে সতৰ্ক হোৱাটো উচিত। কাৰণ মই ইয়াত যদি মই যেনেকে মইতো ৰেগুলাৰ ক্ৰছ কৰোঁ ইয়াত, মই যেতিয়া ৰেগুলাৰ ক্ৰছ কৰোঁ মই 3-4 বাৰ চাই লওঁ ইফালে গাড়ী আছে নেকি সিফালে গাড়ী আছে নেকি। গতিকে সেইখিনি মানুহে ধ্যান ৰাখিব লাগে আমাৰ এই ওচৰ চুবুৰীয়া মানুহখিনি, কাৰণ ইয়াত ওচৰ চুবুৰীয়া মানুহৰ বেছি এক্সিডেণ্ট হৈ আছে। আৰু বাহিৰৰ পৰা অহা মানুহখিনি এইখিনি গম নাপায় যে এটা পইণ্ট আছে বা স্পীড ব্ৰেকাৰ আছে, বহুত স্পীডত আহে, ৰখাবও নোৱাৰে। সেইটো কাৰণে আৰু বাকী বেছি আৰু মানে কি যিহেতু নেকি দূৰৰ পৰাই গম পাই যায় যে ইয়াত স্পীড ব্ৰেকাৰ চাইনো লগোৱা মানে চাইন বৰ্ড লগোৱা থাকে, স্পীড ব্ৰেকাৰ আছে বুলি গম পোৱাৰ পাছতো কিছুমান গাড়ীয়ে মানে কি কয় বহুত স্পীডত আহে, আৰু সেইকাৰণে এইবোৰ এক্সিডেণ্ট এতিয়া প্ৰায় কিমান এক্সিডেণ্ট হ'ল ইয়াত, বহুত এক্সিডেণ্ট হোৱা আমি দেখিয়ে আহিছো। আজি এতিয়া এখেতৰ কথাটো ক'ব নোৱাৰো, এখেতো ওচৰ চুবুৰীয়াই হয়, কিন্তু এখেতে গম পাইছিল ইয়াত যে মানে এতিয়া ক'ব নোৱাৰো একচুৱেলি তেখেতে হয়তো চাই লৈছিলেই বা চাই লৈ পেলাই মই যিখিনি দেখিছো তেখেত এই আধাত আহি পাইছে আৰু তাৰপিছত গাড়ীখনে আহি পেলাই মাৰিছে। তেখেতে চাই লৈছিলেই চাগে যে গাড়ী আহিছে নে নাই, তেখেতে গাড়ী নহা দেখি হয়তো পাৰ হৈছে, সেইখন গাড়ী বহুত স্পীডত অহাৰ কাৰণে হয়তো মাৰি দিলে, সেইটো হ'ব পাৰে। কিন্তু মানে কি আৰু এই আমাৰ ওচৰৰ পাজৰৰ মানুহখিনি অলপ সাৱধান হোৱাটো উচিত, কাৰণ এইটো 4 লেন হয়। এইটো আমাৰ মানে যে 4 লেনত যিখিনি মানুহ আহে বাছ গাড়ী যিয়ে নাহক তেখেতে বহুত স্পীডত আহে তেখেতসকল, সেইকাৰণে আমি চাই লোৱাটো উচিত আৰু।